এইটো হৈছে আপোনাৰ ব্লুটুথ স্পিকাৰ। এই স্পিকাৰটো আচলতে বেয়া হৈ আছে। এই স্পিকাৰটো আমি যেতিয়াই অন কৰিব যাম তেতিয়াই অন হয় আৰু অফ হয়। এই স্পিকাৰটো এনে সমস্যা কিয় দি আছে বা এইটো আমি কি কৰিব লাগিব বা এইটো আমি কম সময়ৰ ভিতৰতে কেনেকৈ ঠিক কৰি ল'ব পাৰিম সেইটো দেখাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। চাব, যেতিয়াই আমি স্পিকাৰটো অন কৰিম তেতিয়া আপোনাৰ অন হয় আৰু অফ হৈ যায়। এয়া দেখিছে অন হ'ল আৰু অফ হ'ল। বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া দেখিছে গোটেইখিনি বস্তু আমি ভালদৰে উলিয়াই লৈছোঁ। উলিয়াই লৈ পেলাই ইয়াত কিয় এনে সমস্যা হৈ আছে বা কিয় এনে অন হয় আৰু অফ হয় সেইটো আমি এতিয়া ভালদৰে চাই ল'ম। আপোনালোকৰ কেতিয়াবা ব্লুটুথ স্পিকাৰ এনে বেয়া হ'লে তাতে ঘৰতে ঠিক কৰি ল'ব পাৰে কম সময়ৰ ভিতৰতে। সেইটো দেখাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। এয়া দেখিছে অন হয় আৰু অফ হৈ যায়। আচলতে মই বহুত বিচাৰি ইয়াৰ শ্বৰ্টটো উলিয়াই থৈছোঁ যাতে আপোনালোকক কম সময়ৰ ভিতৰতে গোটেইখিনি কাম বা কি হৈ আছে বৰ্ডখনৰ গোটেইখিনি দেখাব পাৰোঁ। সেইকাৰণে আপোনাৰ মই শ্বৰ্টটো আগতীয়াকৈ উলিয়াই থৈছোঁ। এইটো দেখিছে ইয়াত অফ অন লিখা আছে, তাৰ কাষত এটা ৰেজিষ্টেন্স লগাই আছে বা ৰেজিষ্টেন্স ইয়াত লগাই আছে। এইটো আচলতে এইটো ফিউজ হয়। এইটো যেতিয়া আমাৰ শ্বৰ্ট থকা বা এনে চাৰ্জিং আমাৰ স্পিকাৰত লগোৱা যায় তেতিয়াহ'লে এই ফিউজটো গুচি যায়। তেতিয়া আমি কি কৰিব লাগিব? আমি ইয়াৰ পৰা এইটো উঠাই দিলোঁ। ইয়াত যদি ফিউজ পোৱা যায় তেতিয়াহ'লে লগাব পাৰি, কিন্তু ফিউজ নহ'লেও কথা নাই, আমি ইয়াত জাম্পাৰ লগাই দিম। ইয়াত দেখিছে আমি জাম্পাৰ লগাই দিছোঁ আৰু বাকীখিনি আমি ইয়াৰ পৰা ছিঙি দিম। ইয়াত দেখিছে আমি জাম্পাৰ লগাই পেলাই বাকীখিনি ছিঙি দিছোঁ। এতিয়া আমি বৰ্ডখন উলিয়াই পেলাই চাম আগতে যিটো আপোনাৰ সমস্যা দি আছিলে অফ অন হৈ থাকে, সেইটো সমস্যা ঠিক হ'ল নে নাই সেইটো আমি ভালদৰে চাই ল'ম। আৰু আমি তাঁৰবিলাক ভালদৰে লগাব লাগে, নহ'লে বক্সৰ তাত যদি বেটাৰীত লগোৱা যায় তেতিয়াহ'লে আৰু শ্বৰ্ট হৈ যাব পাৰে। সেইকাৰণে আমি ভালদৰে চাই পেলাই তাঁৰবিলাক ভালদৰে লগাব লাগে। এয়া দেখিছে এইটো হৈছে বেটাৰী, এইটো আমি ভালদৰে লগাই ল'ম। গোটেইখিনি আমি ভালদৰে কানেকশ্যন কৰি ল'লোঁ। এতিয়া আমি অন কৰি চাম স্পিকাৰটো অন হয় নে নহয়। এয়া দেখিছে স্পিকাৰটো অন হৈছে। আগতে আপোনাৰ অন হয় আৰু অফ হয় এনেকুৱা হৈ আছিলে, এতিয়া কিন্তু অন হৈছে। যদি ভিডিঅ'টো চাই পেলাই ভাল পালে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব।